হোজাইত মাটিৰ দালালৰ বিৰুদ্ধে সংবাদমেল এগৰাকী ভুক্তভোগীৰ প্ৰদীপ চৌহান নামৰ এগৰাকী ব্যক্তিৰ বিৰুদ্ধে সংবাদমেল আয়োজন কৰিলে লাল বিহাৰী গুপ্তা নামৰ এজন লোকে। প্ৰদীপ চৌহান নামৰ এগৰাকী ব্যক্তিৰ বিৰুদ্ধে সংবাদমেল আয়োজন কৰিলে লাল বিহাৰী গুপ্তা নামৰ এজন লোকে। প্ৰদীপ চৌহান নামৰ ব্যক্তিজনে লাল বিহাৰী গুপ্তাৰ হোজাই ৰাজচক্ৰৰ অধীনৰ ৰামপুৰ কিছামতৰ এবিঘা ৩০০ লেচা মাটি জালিয়াতিৰে নিজৰ নামত পঞ্জীয়ন কৰি লোৱাৰ অভিযোগ উত্থাপন কৰি সংবাদমেলৰ আয়োজন কৰিলে ভুক্তভোগীয়ে। পৰৱৰ্তী সময়ত ধৃত প্ৰদীপ চৌহানে লাল বিহাৰী গুপ্তাৰ সৰলতাৰ সুযোগ লৈ জালিয়াতিৰে নিজ নামত মাটিখিনি পঞ্জীয়ন কৰাই লয় বুলি অভিযোগ উঠিছে। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী লাল বিহাৰী গুপ্তাই পঞ্জীয়ন খাৰিজ কৰাৰ বাবে চক্ৰ বিষয়াৰ কাৰ্যালয়ত আবেদন কৰাৰ উপৰিও হোজাই আৰক্ষী গোচৰ তৰিছে প্ৰদীপ চৌহানৰ বিৰুদ্ধে। ভুক্তভোগীৰ অভিযোগ অনুসৰি হোজাই ৰাজচক্ৰৰ কাৰ্যালয়ত লাট মণ্ডলৰ সৈতে মিলি এনেদৰে মাটিৰ জালিয়াতি কৰাৰ অভিযোগ প্ৰদীপ চৌহানৰ বিৰুদ্ধে। উল্লেখ্য, ধৃত প্ৰদীপ চৌহানে পূৰ্বেও লাল বিহাৰী গুপ্তাৰ ভাতৃ অশোক গুপ্তাক মাটিৰ সন্দৰ্ভত মাৰপিট কৰাৰ অভিযোগ ভুক্তভোগীৰ। এই সন্দৰ্ভত অৱশেষত প্ৰশাসনৰ পৰা ন্যায় বিচাৰি সংবাদ মাধ্যমৰ কাষ চাপে ভুক্তভোগী লাল বিহাৰী গুপ্তা আৰু তেওঁৰ পৰিয়ালে। অভিযুক্তৰ মন্তব্যবোৰ আমি আপোনালোকলৈ আগবঢ়ালো। নিউজ ডেস্ক ৰিপৰ্ট এডি টাইমছ। কি নাম আপোনাৰ? মোৰ নাম অশোক কুমাৰ গুপ্তা। কি ক'ব? মই ক'ব বিচাৰিছোঁ যে মোৰ আগতে প্ৰদীপ চৌহানে মোক মাৰিছিলে আৰু মোৰ মাটিকে কেনেকৈ মতলব সি নিজৰ নামত কৰিলে সেইটোও মই গম নাপাওঁ। আৰু তাৰতো চক্ৰ বিষয়া চব তাৰ আণ্ডাৰতহে চলি আছে। হোজাই চক্ৰ বিষয়াটো কেনেকৈ চলে এইটোৱে মই গম নাপাওঁ। মণ্ডল চণ্ডল চব সিহঁতৰ মতলব কি কেনেকৈ কি কয় সিয়ে জানে। মই এইবিলাক একো নাজানো। মোৰ ওপৰত সি একবাৰ মাৰপিটো কৰিছে। মোৰ মাটি কেনেকৈ দখল কৰি লৈছে সেইটো মই গম নাপাওঁ। আৰু মোক মাৰিছিলে লাঠি দিয়ে, মোৰ মাথাও ফটাই দিছিলে। সেইখনত কেছ দিছিলোঁ। কেছৰ ওপৰত কোনো তদন্ত হোৱা নাই। এনেই মতলব ফুংফাং চেছ হৈ গ'ল। মই মুখ্যমন্ত্ৰীৰ ওচৰত এইটোও অনুৰোধ জনাওঁ যে হোজাই ষড়যন্ত্ৰৰ যোনটো চক্ৰ বিষয়ে যোনটো চলি আছে এইটো তদন্ত হ'ব লাগে আৰু মতলব কি ন্যায় পাব লাগে। মোৰ দাদাও তেনেধৰণৰে মতলব কি ভুক্তভোগী। लाल बिहारी गुप्ता मोर दादा हो। नहीं, हमारा जो हम माटी जो ये किए थे इसके विषय में ये साथ थे और यही आप लोगों को बताएंगे। हम क्लियरली आपसे नहीं ये कर सकते। नमस्कार दादा, मेरा नाम सुभाष चौहान और पूरा पावर बैटरी दिया समय मैं आसो देखे लग प्रदीप चौहान पावर बैटरी दिखे खुलाई और प्रदीप चौहाने निज नाम माटी को रेजिस्ट्री कर लगे और 2-3 कट्ठा माटी बेचिছে पूरा 18 लाख टका दिছে। बाद बाकी तार एकाउंटे पैसा कमाইছে प्रदीप चौहान নিজৰ একাউণ্টত। আৰু তেখেতে ৰেজিষ্ট্ৰি কৰিছে এই পইচাটো খোদাক 1 টকাও দিয়া নাই। মই তাত সাক্ষী আছোঁ 1 নম্বৰত। এই যে মোৰ সাক্ষী হয় আৰু এইটো ষ্টেটমেণ্ট কপি যে দিব লাগে পেমেণ্ট স্লিপটো যোনটো এইটো তেখেতে পুৰা একাউণ্টটো তদন্ত কৰাৰ কাৰণে এই মোৰ একাউণ্ট নম্বৰটো দিয়া হৈছে। লেকিন মোৰ একাউণ্টত 1 টকাও সোমোৱা নাই। এইটো একাউণ্ট নম্বৰটো হয়। এইটো ইয়াত টেক্স গভৰ্ণমেণ্ট এইটো পইচা দিয়া বুলি দেখাই আছে। ইয়াত দেখাইছে লেকিন 1 টকা নাই। মোৰ একাউণ্টটো আপুনি চেক কৰিব পাৰে। ষ্টেটমেণ্ট ওলাই দিছোঁ মই। ভুৱা একাউণ্ট ছাবমিট কৰি আপোনাৰ একাউণ্টত 31 লাখ কিমান টকা দিছে বুলি দেখাইছে। কিন্তু আপোনাৰ একাউণ্টত কোনো টকা পইচা দিয়া নাই। এইটো ক'ৰ পৰা ৰিপৰ্ট ওলাইছে? এইটো চৰকাৰৰ কপি হৈছে। হোজাই চাৰ্কেল চৰকাৰৰ এইটো দলিল হয়। প্ৰদীপ চৌহানৰ নামত যে ৰেজিষ্ট্ৰি কৰিছে এইটো তাত দলিল হয়। মানে সি নিজৰ নামত ৰেজিষ্ট্ৰি কৰিছে। তাৰ পাৱাৰ পেমেণ্ট আছিলে তেখেতেও তাত নিজৰ নামত ৰেজিষ্ট্ৰি কৰি ল'লে। ৰেজিষ্ট্ৰি কৰাৰ পিছত আমাৰ লগত সাক্ষী আছিলে লেকিন পইচা 1 টকাও দিয়া নাই। ইয়াত নগদ পইচা লিখা হৈছে যদিও 10 টকা পোৱা নাই। আৰু তাত যে গভৰ্ণমেণ্ট স্লিপ থাকে যে পইচা দিয়াটো এইটো পইচাটো ইমান ইয়াত উল্লেখ আছে। এইটো খুৰাৰ একাউণ্ট প্ৰব্লেম থকাৰ কাৰণে মোৰ একাউণ্ট নম্বৰ দিয়া হৈছিল। কৈছিল যে আমি পইচাটো দি দিয়ে এতিয়া মই দিলোঁ হয়। মোৰ তাত একাউণ্টত 1 টকাও দিয়া নাই। এই গভৰ্ণমেণ্ট স্লিপ মোৰ হয়। এই পইচাটো 1 টকাও দিয়া নাই। নিজৰ নামত মাটি ৰেজিষ্ট্ৰি কৰি ল'লে। এতিয়া সেই ৰেজিষ্ট্ৰি কৰোঁতে তেওঁ কোনোবা সহায় কৰিছে? সহায় মানে এইটো পাৰ্মিশ্যন এপ্লাই কৰিছিলে। পাৰ্মিশ্যনতো মোৰ চহী লোৱা নাই। পাৰ্মিশ্যন তেখেতে চহী কৰিছিল পোৱা নাই মইতো জানা নাই। লেকিন চহী লোৱা নাই মোক মাতিছিলে। গোটেই কামটো জালিয়াতি এইটো চাই লওক পেমেণ্ট স্লিপটো ভুৱা জালিয়াতিৰে নিজৰ নামত ৰেজিষ্ট্ৰি কৰি লৈছে। আপুনি এই সন্দৰ্ভত আইনৰ কাষ চাপিছে? আইনতে চলি আছে। এতিয়া চৰকাৰত হেৰি কৰিছোঁ আৰু SP হেৰি দিছোঁ, পুলিচত দিছোঁ। এতিয়া পুলিচে কি কৰিছে? পুলিচে তাক খুজিছিল। খোজাৰ পাছত সি আহিছে। অহাৰ পাছতে সি ক'লে যে নাই ঠিক আছে আমি
হেৰি কেঞ্চেল অফিচতে কৰি তেখেতক মাতিছিলে ফোন কৰি কিনি আহিছিলে তেখেতে অহাৰ পিছত মোকো মাতিলে মই আছিলোঁ বুলি তোমাৰ গভৰ্ণমেণ্ট ৰিচিপ্ট লৈ আহা মই গ'লোঁ লালবিহাৰী খুৰাক মাতিছোঁ লালবিহাৰী খুৰাটো বৰষুণত দূৰ আছে তাৰ ঘৰটো অহাত অসুবিধা হৈছিল আৰু ছাৰে সুধিছিল এনেকুৱা ঘটনাটো কেনেকুৱা হ'ল এই পাৱাৰ কাটিং থাকাতে অচি ছাৰে সুধিছিল সি কৈ আছে পাৱাৰ কাটিং থাকাতে তোমাৰ নামজাৰি কেনেকুৱা নামজাৰি কৰিলে সি কৈছিল যে মই যদি এনেকুৱা মোৰ হৈছে তেনেহ'লে মই চিলিণ্ডাৰ কৰি দিম খুৰা মই ৰিটাৰ্ণ কৰি দিম মই পাৱাৰ কাটিং কেঞ্চেল কৰাই দিম এই মাটিটো এই প্ৰদীপ চৌহানে কৈছিল থানা অচি ছাৰৰ নাই যাৰ নিজৰ নামত ৰেজিষ্ট্ৰি কৰা সি কৈছিল তাৰপিছত এই ছাৰক এই কপিবিলাক মই জমা দিলোঁ আৰু মোৰ সাক্ষী আছিলোঁ যেতিয়া মই কপিবিলাক খুজিছোঁ ছাৰে মই থানাত জমা দি মই আহি গ'লোঁ ন্যায় হ'ব লাগে তাৰপিছত প্ৰদীপ চৌহানে ছাৰে লালবিহাৰী খুৰাই কেছ দিছিল তেখেতৰ ওপৰত অচি ছাৰে তাক মাতিছিল তাৰপিছত সি পলাতক আছে ইমানে আমি গম পাওঁ তাৰপিছতো আমি গম নাপাওঁ বৰ্তমান পলাতক অৱস্থাত আছে বৰ্তমান প্ৰদীপ চৌহান পলাতক আছে এইটো ক'ব নোৱাৰো দাদা শুনা পাইছোঁ এতিয়া সি এমটি বেল লৈ ঘূৰি আছে বুলি পাটাত মাটি কেইটা